জগতৰ সকলো প্ৰাণী সৃষ্টি কৰিছা তুমি। আৱশ্যক হ'লে সংহাৰ কৰিব ৰুদ্ৰই। ধ্বংস আৰু সৃষ্টিৰ নতুন ক্ষণত পালন কৰিব বিষ্ণুৱে নিজে। আমি মাত্ৰ নিৰীক্ষক। ই সত্য যে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ এই তিনিও মূৰ্তিৰ অৱহেলা অথবা ত্ৰুটিৰ বাবেই আজি ধৰিত্ৰীৰ হিয়া ক্ষণে ক্ষণে কঁপিব লাগিছে। তেওঁলোকত এনে অঘটন ঘটিলে এই অনন্তসায়ী নাৰায়ণে নতুন অৱতাৰ ধাৰণ কৰিব লগা হয়। এই কথা আমাৰ চিৰ